আৰু ইফালে চাপৰত সুৰাৰ বিপণী বন্ধৰ দাবীৰে ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে। চাপৰ পৌৰসভা কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। শৰৎ চন্দ্ৰ সিংহৰ সপোনৰ ঠাইত বিপণী খোলাৰ বিৰোধিতা কৰিছে ৰাইজে। আৰু বিধায়ক জীৱেশ ৰয় আৰু সুৰাৰ বিপণী বন্ধৰ দাবীৰে সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান। দৃশ্যাংশই মুহূৰ্তত দেখুৱাইছে সুৰাৰ বিপণী খুলিছে চাপৰত বিভিন্ন প্ৰান্তত একাংশ লোকে। তাৰ বাবে ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আৰু সুৰাৰ বিপণী খোলাৰ বাবে একাংশ যুৱক যুৱতী বা যুৱ প্ৰজন্ম সুৰাৰ কাষ চাপিছে বা সুৰা সেৱন কৰিছে। আৰু এয়া যিহেতু পৰিৱেশ সমগ্ৰ সমাজখনৰ বাবে পৰিৱেশটোৰ বাবে এয়া অশনি সংকেত, গতিকে এই মুহূৰ্তত ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আবকাৰী বিভাগৰ যিগৰাকী মন্ত্ৰী অতুল বৰা, সেই অতুল বৰাক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। চাপৰ পৌৰসভাৰ উপ পৌৰপতি ডাঙৰীয়াই যি নামত যি বিলাতী মদৰ সুৰাৰ অনুজ্ঞাপত্ৰ তেখেতসকলে ইতিমধ্যে অনুজ্ঞাপত্ৰ লৈ যি দোকান খুলিছে, সুৰাৰ দোকান। চাপৰ এখন ঐতিহাসিক চহৰ। প্ৰয়াত মুখ্যমন্ত্ৰীৰ প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহ ডাঙৰ এটা সপোন আছিল চাপৰক লৈ, যে চাপৰত যাতে কেতিয়াও মদৰ লাইসেন্স প্ৰাপ্তই হওক, লাইসেন্স নোহোৱাই হওক, মদৰ এটা সুৰামুক্ত চাপৰ তেখেতে এটা সপোন দেখিছিল। আৰু সেই সন্মান জনাই বিগত দিনত কোনেও চাপৰৰ কোনো নাগৰিক, চাপৰৰ কোনো ব্যৱসায়ীয়ে চাপৰ অঞ্চলত কেতিয়াও সুৰাৰ বিপণী খোলা নাছিল। গতিকে দুৰ্ভাগ্যজনক যে আমাৰ চাপৰ পৌৰসভাৰ উপ পৌৰপতিগৰাকীয়ে সকলো নীতি নিয়ম জননেতাগৰাকীৰ সপোনক ভেঙুচালি কৰি বুঢ়া আঙুলি দেখুৱাই তেওঁ যিদৰে সুৰাৰ বিপণী খুলিছে, মই তীব্ৰ ভাষাৰে মই অৰিহণা দিছোঁ। মই অত্যন্ত দুখ পাইছোঁ। চাপৰ পৌৰসভাৰ উপ পৌৰপতি ডাঙৰীয়াই যি নামত যি আৰু ইফালে চাপৰত সুৰাৰ বিপণী বন্ধৰ দাবীৰে ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে। চাপৰ পৌৰসভা কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। শৰৎ চন্দ্ৰ সিংহৰ সপোনৰ ঠাইত বিপণী খোলাৰ বিৰোধিতা কৰিছে ৰাইজে। আৰু বিধায়ক জীৱেশ ৰয় আৰু সুৰাৰ বিপণী বন্ধৰ দাবীৰে সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান, আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান। দৃশ্যাংশই মুহূৰ্তত দেখুৱাইছে সুৰাৰ বিপণী খুলিছে চাপৰত বিভিন্ন প্ৰান্তত একাংশ লোকে। তাৰ বাবে ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আৰু সুৰাৰ বিপণী খোলাৰ বাবে একাংশ যুৱক যুৱতী বা যুৱ প্ৰজন্ম সুৰাৰ কাষ চাপিছে বা সুৰা সেৱন কৰিছে। আৰু এয়া যিহেতু পৰিৱেশ সমগ্ৰ সমাজখনৰ বাবে পৰিৱেশটোৰ বাবে এয়া অশনি সংকেত, গতিকে এই মুহূৰ্তত ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আবকাৰী বিভাগৰ যিগৰাকী মন্ত্ৰী অতুল বৰা, সেই অতুল বৰাক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। চাপৰ পৌৰসভাৰ উপ পৌৰপতি ডাঙৰীয়াই যি নামত যি বিলাতী মদৰ সুৰাৰ অনুজ্ঞাপত্ৰ তেখেতসকলে ইতিমধ্যে অনুজ্ঞাপত্ৰ লৈ যি দোকান খুলিছে, সুৰাৰ দোকান। চাপৰ এখন ঐতিহাসিক চহৰ। প্ৰয়াত মুখ্যমন্ত্ৰীৰ প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহ ডাঙৰ এটা সপোন আছিল চাপৰক লৈ, যে চাপৰত যাতে কেতিয়াও মদৰ লাইসেন্স প্ৰাপ্তই হওক, লাইসেন্স নোহোৱাই হওক, মদৰ এটা সুৰামুক্ত চাপৰ তেখেতে এটা সপোন দেখিছিল। আৰু সেই সন্মান জনাই বিগত দিনত কোনেও চাপৰৰ কোনো নাগৰিক, চাপৰৰ কোনো ব্যৱসায়ীয়ে চাপৰ অঞ্চলত কেতিয়াও সুৰাৰ বিপণী খোলা নাছিল। গতিকে দুৰ্ভাগ্যজনক যে আমাৰ চাপৰ পৌৰসভাৰ উপ পৌৰপতিগৰাকীয়ে সকলো নীতি নিয়ম জননেতাগৰাকীৰ সপোনক ভেঙুচালি কৰি বুঢ়া আঙুলি দেখুৱাই তেওঁ যিদৰে সুৰাৰ বিপণী খুলিছে, মই তীব্ৰ ভাষাৰে মই অৰিহণা দিছোঁ। মই অত্যন্ত দুখ পাইছোঁ। চাপৰ পৌৰসভাৰ উপ পৌৰপতি ডাঙৰীয়াই যি নামত যি